চাওক, আমচুৰ সভাপতি বিজেপিৰ এজেণ্ট কোৱাটো তেখেতৰ সমীচীন হোৱা নাই। আৰু আমচুৰ প্ৰাক্তন সভাপতিয়েও যদি তাক বিজেপিৰ বি টিম কৈছে, মই সেইটোতো সমৰ্থন নিদিওঁ। কাৰণ সি যুক্তিৰ ভিতৰত ক'লে যে আপোনাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি ক'লে, তাৰ যুক্তিযুক্ততা ক'ত আছে? সি এটা কাৰণতে কৈছে যে তেখেতে মুখ্যমন্ত্ৰীৰ লগত সময়ে উঠা বহা কৰে। কিয় নকৰিব কওক? কিমান সমস্যা গৈ আছে। আমচুৰ সভাপতি যদি যোৱাৰ পিছত কোনো এটা সমস্যা সমাধান হয়, সি যোৱাটো কি পাপ হৈছে? কিন্তু পাপ হোৱা নাই। কাৰণ মই যেতিয়া আমচু প্ৰেচিডেণ্ট আছিলো, আপোনালোক ফৰ ইনফৰমেশ্যন, 23 জুন 1985 মই আমচুৰ সভাপতি হৈছিলো। মই আমচুৰ সভাপতি হোৱাৰ পিছত 15 আগষ্ট 14 আগষ্টত অসম চুক্তি হৈছিল 1985। আৰু তাৰপিছত অসমত মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। মই তাৰ ওচৰত কোনোদিনে যোৱা নাই। শুনাই বুলি এনচিডেণ্ট হোৱাৰ পৰত আপোনালোকে নাজানে, তেতিয়া আপোনালোকৰ বয়স কম। মই তাৰ লগত যিটো মোকাবিলা কৰিছো, মোক কৈছিল ইমান গাড়ী জ্বলাই দিলে আপোনাৰ মানুহে, আমি গাড়ী ৰিটাৰ্ণ দি দিম, গাড়ী চব ৰিটাৰ্ণ দিম, মোৰ মানুহকেইটা উঠাই দিয়ক, নিন্দা কৰি দিয়ক। কিন্তু সেইবুলি যদি মই প্ৰফুল্ল মহন্তৰ ওচৰত কেতিয়াবা গৈছো, আৰু যোৱা নাই কাৰণ আছে, এই মুখ্যমন্ত্ৰীৰ লগত অলপ সাধাৰণ সংগঠনবিলাকৰ নেতাৰ এটা সম্পৰ্ক থাকিলে তেনেহলে মানুহে এটা সন্দেহ কৰে। কিন্তু ৰেজাউল কৰিমক তেখেতে এই কথাটো কোৱা উচিত হোৱা নাই। যিহেতু ৰেজাউল কৰিম কংগ্ৰেছত গৈছিলে, কাৰ বিপদত গৈছে মই নাজানো, তেওঁ যাব নালাগিছিল। মানে মইতো ধৰক যোৱা 6-7 মাহ ধৰি এই সমষ্টিটোত ঘূৰি আছো। এতিয়া দদায়েকে খেলে, তাৰ বাবাই খেলে, যেতিয়া শুনিলো তানজিলে হাৰিলে আকৌ খাব। আৰু মোৰ সৌভাগ্য, মোৰ গাঁও পঞ্চায়তখন, মোৰ পুৰণা জিলা পৰিষদৰ পদখন, মই যি সমষ্টিৰ পৰা বিধায়ক হৈছিলো, তাৰ মানে 10খন গাঁও পঞ্চায়তো এই নতুন চামাগুৰিত পৰি গ'ল। য'ত মানে উঠিলে মই 20-22 হাজাৰ ইণ্ডিপেণ্ডেণ্ট ভোট পাওঁ, এইটো সকলোৱে জানে, আপোনালোকৰ হাততো এক তত্ত্ব আছে। লাষ্ট যেতিয়া মই ইলেকশ্যন খেলিছিলো কাপ প্লেটৰ ছবি লৈ, তেতিয়া মই 22 হাজাৰ ভোট পাইছিলো ইণ্ডিপেণ্ডেণ্ট। যোৱাবাৰ মই ইলেকশ্যন খেলা নাই, আৰু মই ভাবিছিলো ইলেকশ্যন নেখেলো। কিন্তু আকৌ যদি মানে দাদাৰ পৰা ল'ৰা, বাবাৰ পৰা নাতিয়ে খায়, কিন্তু ইয়াত মই গৱেষণা কৰি দেখিলো, ইয়াত মোৰ ইনশাল্লাহ উঠিবই লাগিব। মানে দল বল নহ'লে মই উঠিম, তেনেকুৱা সিদ্ধান্ত লৈ মই ঘূৰিছিলো। তাৰপিছত মানুহৰ সিদ্ধান্ত, ৰাইজৰ ভোটাৰৰ সিদ্ধান্ত লৈ, 70% মানুহৰ সিদ্ধান্ত লৈ, তাৰপিছত মই আজমল চাহাবৰ নেতৃত্বত, বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত AIUDFৰ দলত আজি ডিঙৰ MLA, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মতিউৰ ৰহমান, তেখেতসকলৰ সৌজন্যত আমাৰ 2টা ব্লকৰ কমিটিৰ চেষ্টাত আজি মই এই দলত যোগদান কৰিছো। আৰু আপোনালোকক আজি এইটো নতুন বছৰে চলি আছে, এটা কথা কৈ দিওঁ, ইলেকশ্যন আহি লওক, কিন্তু আজি মই খোলা মঞ্চত কৈছো, AGP BJP আৰু কংগ্ৰেছে যিমানখিনি চামাগুৰি সমষ্টিত ভোট পাব, 93% মিয়া মুছলমানৰ ভোট ইয়াত, আপোনালোকে জানে। আৰু মোক অসমৰ মানুহটো, চামাগুৰিতো দূৰৰ কথা, অসমৰ প্ৰত্যেকজন মুছলমান মানুহে জানে যে এই মানুহজন কোনো কমিউনিটিৰ বিৰুদ্ধে কথা নকয়। আৰু মোৰ ৰাজনৈতিক জীৱনত, এছেম্বলিৰ 5 বছৰীয়া শাসনত, আমচু কৰাৰ জীৱনতো মোৰ কোনো ধৰণৰ ষ্টেটমেণ্ট নাই কোনো জাতিৰ বিৰুদ্ধে। কিন্তু মোৰ জাতিৰ ওপৰত কোনোবাই আঙুল টুকালে মই তাৰ প্ৰতিবাদ কৰোঁ, এই কথাটো সবেই জানে। গতিকে সেই হিচাপে আজি যিটো পৰিস্থিতি আহিছে, তানজিল কংগ্ৰেছৰ টিকেট পাব বুলি চেলেঞ্জ কৰি আছে, কিন্তু মইতো আৰু চেলেঞ্জ কৰিব নোৱাৰো। এইটো বদৰুদ্দিন আজমল চাহাবৰ দয়াৰ ওপৰতহে কথা। মই দলত জইন কৰিছো, এইটো আমিনুল ইছলামৰ কথা, এইটো আমাৰ পাৰ্টিৰ কথা। যদি দিয়ে, ইতিমধ্যে আমিনুল ইছলাম সাহেবে কৈছে প্ৰায় 100% নিশ্চিত বুলি কৈছে আপোনাৰ টিকেটটো আজি সভাত চাই, তেনেহ'লে মোৰ 100% নিশ্চিত মই জিকি যাম ইয়াৰ পৰা। নাতি আৰু ইয়াক গোলা কৰিব নোৱাৰিম। এতিয়া এটা কথা প্ৰশ্ন আহে যে AIUDF বিজেপিৰ বি টিম নেকি? চাওক, AIUDF যদি বিজেপিৰ বি টিম হলে হয়, এই আমিনুল ইছলাম বাৰে বাৰে জেলত যায় কিয়? বি টিমটো জেলত যাব নোৱাৰে, এটা বুজাবুজিত থাকিব লাগিব। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে, আমাৰ এই মুখ্যমন্ত্ৰী যে যিমান XMLA আছে, সব XMLA বিলাকৰ সকলক চিকিউৰিটি উদ্যোগ কৰিছে। কিন্তু মই ভাবিছিলো মোৰটো উদ্যোগ নহব,
মই আমচুৰ সভাপতি থাকোঁতে সিকিউৰিটি পাইছোঁ, নিৰাপত্তা ৰক্ষী পাইছিলোঁ, কিন্তু মোৰতো উঠিছে। কিন্তু এতিয়া যদি কোনো এক্স MLA সিকিউৰিটি থাকে তেন্তে আপোনালোকে ভাবিব তাৰ এটা লিংক আছে মুখ্যমন্ত্ৰীৰ লগত, কিন্তু কোনো এক্স MLAৰতো মানে নিৰাপত্তা ৰক্ষী নাই। গতিকে যদি UDF যদি বিজেপিৰ বি টিম সঁচাই যদি বি টিম হয় তেনেহ'লে অন্তত ইভিকশ্যন কৰোঁতে আজি বদৰুদ্দিন আজমল যি সমষ্টিৰ পৰা প্ৰথম বিধায়ক হৈছে, তাৰ ভাইটো বিধায়ক হৈছে, আজি বৰ্তমান বৃন্দাংগতি আগৰ যমুনা মুখ, এই যমুনা মুখটো কেনেকৈ ইভিকশ্যন হয় আপোনালোকে কওক। আপোনালোক ইলেক্ট্ৰনিক মিডিয়াৰ মানুহ, ইয়াত আপোনালোকৰ যিসকল ইলেক্ট্ৰনিক মানুহ প্ৰত্যেকজন মানুহ মোতকৈ জ্ঞানী, মোতকৈ শিক্ষিত, মোতকৈ আপোনালোকৰ কলমৰ ধাৰ বেছি, আপোনালোকে ব্ৰেইন চোকা, মই স্বীকাৰ কৰোঁ। সাংবাদিক জগতক মই সদায় সন্মান কৰিছিলোঁ, মোৰ লগত বেছি মিত্ৰনি নাথাকিলেও মই তেখেতসকলৰ বিৰুদ্ধে কোনো কাম কৰা নাই মোৰ লাইফত। আপোনালোকে কওকচোন, যদি UDF সঁচা অৰ্থত যদি আজি বিজেপিৰ বিটিম হ'লে হয় তেনেহ'লে এই বৃন্দাংগতিৰ নিচিনা জেগাত এনেকুৱা ইভিকশ্যন, কি গছ কাটিছে, কিমান অনুৰোধ কৰিছে UDFৰ মানুহে যে আপোনালোকে গছবিলাক নাকাটিব, কাটি দিলে। আৰু কি যুক্তিৰ ভিত্তিত আপোনালোকক মই এটা প্ৰশ্ন কৰিছোঁ, কি যুক্তিৰ ভিতৰত ক'ব UDF বিজেপিৰ বি টিম? তাৰ যুক্তিযুক্ততা ক'ত আছে? আজি এই কথাটো কোনে কয় যদি মোক আপোনালোকে এলাউ কৰে মই ক'ম। এই কথাটো কংগ্ৰেছী ফালৰ পৰা কোৱা হয়। আজি কংগ্ৰেছৰ কিমান MLA আমাৰ মুখ্যমন্ত্ৰীৰ মানে তাবেদাৰ, মুখ্যমন্ত্ৰীক খবৰ দি আছে, লৈ আছে, কিমান MLA আছে তাত? নিজেই কয় তেখেতে নিজেই কয় না। এতিয়া ধৰক ৰাজনীতিটো তাৰ নিজৰ চইচ, তেওঁতো কংগ্ৰেছত গৈছে, তেওঁতো আমচুৰ সভাপতি খাৰপেটীয়াৰ অধীনত ময়ে বনাইছোঁ, এইটো সকলোৱে জানে। ইট ইজ নন টু অল কনচাৰ্ণ যে খাৰপেটীয়া অধীনত কিমান সময় গৈছিল তাক সভাপতি বনাওঁতে। তাৰপিছত কিন্তু যিমান দিন সভাপতি আছিল মই কোনোদিন কোনো আমচুৰ মিটিঙত যোৱা নাই, মোক মাতাও নাই, মই যোৱাও নাই, তাৰ সম্পৰ্কে ভাল বেয়া মই একো নকওঁ। এতিয়া সি যদি সিদ্ধান্ত লয় যে মই ইণ্ডিপেণ্ডেণ্ট খেলি জিকিম, সেইটো তাতো মই হাত দিব নোৱাৰিম। তেওঁ যদি কয় যে না মই বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত আমাৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন আমচুৰ সভাপতি আজি জইন কৰিছে, মই এই দলত জইন কৰোঁ, তেতিয়া যদি তেওঁ আহে আমচুৱে তেওঁ, তেনেহ'লে আপোনাৰ নগাঁৱৰ MP যে কৈছে হেৰিক চিনি নাপাওঁ, ৰেজাউল কৰিমক চিনি নাপাওঁ, ৰেজাউল কৰিম যদি কালি জইন কৰে আনুষ্ঠানিকভাৱে, মই জইন কৰিলোঁ, কংগ্ৰেছক বুজাই দিম খেলাটো, হাৰে হিমুক যে বুজাই দিম। আৰু কংগ্ৰেছৰ ইচ এণ্ড এভৰিবডি ন'জ মি ভেৰি ৱেল, মই কোন। মই ৰাজীৱ গান্ধীক বগৰা দিয়া মানুহ অসম চুক্তি হোৱাৰ পিছত মই কৈছিলো, ৰাজীৱ তুমি বাঘের পিঠে উঠেছ, নামতে তোমার মুশকিল হবে, তোমার মা মরেছে বাসভবন, তোমার ভাই মরেছে উপর আকাশ, তোমারও মরতে হবে রাজীব। মনে রাখিও 23 বছর পর তোমার প্রিয় পত্নী সোনিয়া গান্ধী ভারতের নাগরিকত্ব পাতে পারে, আমরা জন্মসত্ত্বে ভারতীয় নাগরিক, আমাদের উপর নোটিশ হয় কেন? এইটো মই ফুজাই অধিবনত 9 নৱেম্বৰ 1985 মই উত্থাপন কৰিছিলো। গতিকে যদি ৰেজাউল কৰিম জইন কৰে, ৰেজাউল নিজৰ মৰ্জিৰ কথা। সামগ্ৰিক সমষ্টিত আপোনাৰ মূল পৰিণতি যদি টিকেট পায়, মূল পৰিণতি কোন হ'ব বুলি ভাবে? আৰু 26ৰ নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ অৱস্থা কি হ'ব? আপুনি না 26ৰ নিৰীক্ষণৰ পিছত মাইনৰিটি বেল্টত কংগ্ৰেছৰ অৱস্থা কি হ'ব এই কথাটো মই আপোনালোকক সুধিব লাগে। মোক এইটো সোধা কথা লাগি কওকচোন। আপোনালোকে ভালদৰে বুজি আছে, যদি ৰেজাউল কৰিম আহি যায়, ময়ো গৈছো আৰু 2-4টা মানুহ তেনেকৈ আহি যায়, কংগ্ৰেছৰ অৱস্থাটো মাইনৰিটি বেল্টত। অজেদ আলী চৌধুৰী কৈছিল নহয়, কোনো সংগঠন নাই যে আমাক কংগ্ৰেছক সোমাবলৈ নিদিয়ে মাইনৰিটি বেল্টত। মই এদিন এটা ভিডিঅ' এৰিছো নহয় যে অজেদ চাহাব মনত ৰাখিব, আমচুৱে যদি সিদ্ধান্ত লয় আপোনালোকক সোমাব নিদিয়ে। আৰু প্ৰাক্তন সভাপতি হিচাপে ইয়াতে কোনো মানুহ নাই। UDFত প্ৰাক্তন আমচুৰ সভাপতি মই প্ৰথম জইন কৰিলো। দ্বিতীয় যদি ৰেজাউল কৰিম জইন কৰে পাৰ্টিটোত, ৰেজাউল কৰিব যদি সোধে আজিৰ ডেটত, এটা ফোনতো মোক কয় যে দাদা কি কৰা যায়, মই কম আজমল চাহাব এজন পীৰ মানুহ, বুজুৰ্গ মানুহ, টকাৱালা মানুহ, পইচাৱালা মানুহ, ধাৰ্মিক মানুহ, সৎ মানুহ, যিজন মানুহে এনেকুৱা এটা অনুষ্ঠান আজমল ফাউণ্ডেশ্যন চলাই আছে য'ত হাজাৰ হাজাৰ মানে লাখ লাখ মানুহ কিয়ামতলৈকে প্ৰডাকশ্যন হ'ব। শিক্ষা জগতৰ ফালে তেখেত যি দাউতি কৰিছে, আৰু সেইজন মানুহ আমাৰ দলপতি যদি হয় বুজুৰ্গ মানুহ,
আমার যদি তার আগর মৃত্যু আমার জানাজাটো পরে হয়তো আমি জান্নাতি হয়ে যাম। গতিকে আহা এই দলতে রাজনীতি করা মোক যদি সুধে মই ইয়াতেই কম। আর তার পিছত আমি যেতিয়া লাগি যাম ভিতরে ভিতরে আমার একটা গ্রাউন্ড ওয়ার্ক আছে আমচুৰ যদি অলপ সহায় কৰে, যেনেকুৱা যোৱা ইলেকশ্যনৰ বৰদলৈ আমচুৰ ল'ৰাবিলাকে যদি সহায় নকৰিলে তলে তলে মই গম পাইছো তো, তেনেহলে বৰদলৈ হয়তো হাৰি গলে হয়। সেই আমচুৰ ল'ৰাবিলাকে যদি আজি আমাৰ ডিঙৰ MLA সহায় কৰিলেহেঁতেন আৰু 1 লাখ ভোট বেছি পালে হয়। গতিকে বৰদলৈ চাহাবকো আজি এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সকীয়াই দিছো, সাৱধান, মুখেদি এনেকুৱা কথা নকব। ক'ৰ পৰা আহিছে, আপোনাৰ ঘৰ ক'ত, কেনেকৈ ইয়াত হৈছে? মিয়া মুছলমানে আপোনাক ভোট নিদিলে আপোনাৰ নিচিনা মানুহ পাৰ্লামেণ্ট দুবাৰ যায়, জিন্দগীত যাব নোৱাৰিব। অহাবাৰ মই জীয়াই থাকিলে আপোনাক পাৰ্লামেণ্টত ইনশাআল্লাহ যাব নিদিও। আজি মই ঘোষণা কৰি দিলো। আৰু মই এতিয়া আজমল চাহাবৰ নেতৃত্বত AUDF-ত যোগদান কৰিছো। এই সমষ্টিৰ প্ৰত্যেকটো মানুহে এই পাৰ্লামেণ্ট ছেগমেণ্ট প্ৰত্যেকটো হিন্দু মুছলমান মানুহে মোক চিনি পায়। আৰু মই ৰাজনীতি জীৱনত হিন্দু মানুহৰ ভোট কম নাপাওঁ। যোৱা ইলেকশ্যনত আপুনি খতিয়ান তলব কৰক। আৰু আমাৰ এই নগাঁও পাৰ্লামেণ্টত মই যদি উঠি যাওঁ বহুত ইণ্টেলেকচুৱেল হিন্দু মানুহ, কাৰণ হিন্দু মানুহক, অসমীয়া হিন্দু মানুহক মই সদায় ৰেচপেক্ট কৰিছিলো। কাৰণ কি জানে, এইটোতো বৌদ্ধিক মহলৰ মানুহ, এওঁলোকৰ কালচাৰ আছে, কালচাৰেল কমিউনিটি। তাৰ লগত আমি কিয় কণ্টেষ্ট কৰিবলৈ যাম? এই কমিউনিটিত কি নাই কওক? সাহিত্যিক আছে, আমাৰ কেইটা সাহিত্যিক আছে? এই সব ধৰণৰ মানুহ আছে, শিক্ষাবিতাৰ আছে, কেইটা জাৰ্নেলিষ্ট আমাৰ আছে? অসমৰ মিয়া মুছলমানে বাহাদুৰি কৰি নহ'ব না? কেইজন জাৰ্নেলিষ্ট আছে, কেইজন লিখক আছে, কেইটা কিতাপ লিখিছে? আজি অসমীয়া মানুহে কিতাপ লিখি লিখি বাগৰি গৈছে, পঢ়া মানুহেই নাই। গতিকে মই আপোনালোকৰ জৰিয়তে আজি এটা মেছেজ দি পঢ়ালো। বৰদলৈ সেই কথাটো কৈছো, মই বেয়া পাইছো। আৰু অপজিশ্যন লিডাৰে যিটো কথা কৈছে ৰেজাউল কৰিমক, মই খুব আঘাত পাইছো। ৰেজাউল কামলে কিবা এটা ভুল কৰিলেও সি হিচাপে ৰাজনৈতিক বাচ্চা মানুহ, খালি দলটোত গৈছে, 3 দিন পিছত ওলাই আহিব লগা হ'ল। কিন্তু তাৰ ফলটো পাব নহয়। এইটো মই জইন কৰি পেলালো। ৰেজাউল কামলৈকে অপমান নকৰিলে মই হয়তো অলপ লেট কৰিলো হয়, কিন্তু মই সোনকালেই জইন কৰি দিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।